মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিৰ পাঠ 1 গছ ভাল পোৱা ককাৰ খং পাঠটোৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। গছ ভাল পোৱা ককাৰ খং, এইটো তোমালোকৰ এটা কবিতা হয়। এই কবিতাটো তোমালোকে পঢ়ি ল'বা। এই কবিতাটোৰ কবিজনৰ নাম হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। এইটো তোমালোকে মনত ৰাখিবা। তাৰ পাছত এইফালে তোমালোকক কবিৰ পৰিচয় দিয়া আছে, এইখিনি তোমালোকে পঢ়ি জানি ল'বা। তাৰ পাছত দিয়া আছে তোমালোকক ক্ৰিয়াকলাপ পাঠ ভিত্তিক। 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথম প্ৰশ্নটো হৈছে ভাল পালোঁ ৰঘুনাথ, এই কথাষাৰ ককাই কিয় কৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে। গতিকে তোমালোকে অপশ্যন খ থকা বৃত্তটো পূৰ কৰি দিবা। দ্বিতীয় প্ৰশ্নটো হৈছে বিয়াঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, আমলখি গছজোপা কটা বাবে। গতিকে তোমালোকে অপশ্যন খ থকা বৃত্তটো পূৰ কৰি দিবা। তৃতীয় প্ৰশ্নটো হৈছে আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, কথাষাৰ কোনে কাক কৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, ককাই ৰঘুনাথক কৈছিল। গতিকে তোমালোকে অপশ্যন গ থকা বৃত্তটো পূৰ কৰি দিবা। দুই নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে? তোমালোকে উত্তৰত লিখিবা কবিয়ে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। খ নম্বৰ প্ৰশ্নটো হৈছে বিয়াঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি কি? তোমালোকে উত্তৰত লিখিবা ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা হ'ল পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? গ নম্বৰ প্ৰশ্নটো হৈছে দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল? তোমালোকে উত্তৰত লিখিবা দৰাটিক এজোলোকা আশীৰ্বাদ দি বিদায় ল'বলৈ ককাই ৰঘুনাথক দৰাটিক মাতিবলৈ কৈছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে ককাই বিয়াঘৰত কিয় একো খোৱা নাছিল? তোমালোকে উত্তৰত লিখিবা গছজোপা কটাৰ বাবে দুখ পাই ককাই বিয়াঘৰত লুচি ভাজি ৰসগোল্লা একোকে খোৱা নাছিল। তিনি নম্বৰৰ ক নম্বৰত দিয়া আছে তলত দিয়া স্তৱকটোৰ ভাৱাৰ্থ পঢ়া। ইয়াত তোমালোকক কবিতাটোৰ পৰা এফাকি স্তৱক দিয়া হৈছে, এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। আৰু এই স্তৱকটোৰ তোমালোকক এইফালে ভাৱাৰ্থ দিয়া আছে, এইখিনি তোমালোকে পঢ়ি জানি ল'বা। খ নম্বৰত দিয়া আছে এতিয়া ওপৰৰ উদাহৰণটো চাই তলৰ স্তৱক দুটাৰ ভাৱাৰ্থ লিখা। মই তোমালোকক এই স্তৱক দুটাৰ ভাৱাৰ্থ লিখি দিছোঁ। প্ৰথম স্তৱকটো হৈছে গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। তোমালোকে উত্তৰত লিখিবা এই পদ্যফাকি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। তেওঁৰ পুত্ৰ ৰঘুনাথে বিয়াৰ ৰভা দিবলৈ পদূলিৰ আমলখি গছজোপা কাটি পেলোৱাত ককাক অতিশয় দুখী হৈছিল। ককাক গছ-গছনিৰ প্ৰতি অতি মৰমীয়াল আছিল। গছজোপা কটাৰ দুখত আৰু প্ৰতিবাদ স্বৰূপে তেওঁ বিয়াৰ কোনো ভোজ ভাত আৰু সোৱাদযুক্ত খাদ্য নাখাওঁ বুলি মনৰ ক্ষোভ প্ৰকাশ কৰিছে। দ্বিতীয় স্তৱকটো হৈছে পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? তোমালোকে উত্তৰত লিখিবা এই পদ্যফাকি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। ইয়াত গছৰ গুৰুত্ব আৰু ইয়াৰ অপূৰণীয় ক্ষতিৰ কথা কোৱা হৈছে।
এটা কামৰ বাবে খন্তেকতে এডাল গছ কাটি পেলাব পাৰি, কিন্তু সেই গছজোপা পুনৰ আগৰ দৰে ডাঙৰ দীঘল কৰি ঘূৰাই পোৱাটো সহজ নহয়। ককাকে ৰঘুনাথক বুজাব বিচাৰিছে যে যি বস্তু আমি সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰ আমাৰ কোনো অধিকাৰ নাই। 4 নম্বৰত দিয়া আছে ভাবি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন কেনেকৈ সজাব পাৰিলেহেঁতেন। তোমালোকে উত্তৰত লিখিবা ৰঘুনাথে আমলখি গছজোপা নকটাকৈ ৰভাখনৰ খুঁটিবোৰ অলপ আঁতৰাই বা গছজোপাক ৰভাৰ মাজতে ৰাখি চাৰিওফালে কাপোৰ তৰি সুন্দৰকৈ ৰভাখন সজাব পাৰিলেহেঁতেন। খ নম্বৰ প্ৰশ্নটো হৈছে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গ'লাহেঁতেন আমলখি গছজোপা কটা বাবে তুমি কি ক'লাহেঁতেন। তোমালোকে উত্তৰত লিখিব পাৰা মই ক'লোহেঁতেন যে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে গছ অতি প্ৰয়োজনীয়। বিয়াৰ দৰে এটা শুভ কামৰ বাবে এডাল ফলদায়ক গছ কাটি পেলোৱাটো অনুচিত হৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে কবিতাটো ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে। তোমালোকে উত্তৰত লিখিবা এই কবিতাটোৰ জৰিয়তে প্ৰকৃতি প্ৰেম আৰু বৃক্ষৰোপণৰ গুৰুত্বৰ বাৰ্তা দিবলৈ বিচৰা হৈছে। গছ গছনি আমাৰ পৰম বন্ধু আৰু ইহঁতক অকাৰণত কটাটো যে এক অপৰাধ সেই কথা ককাৰ চৰিত্ৰটোৰ মাজেৰে সুন্দৰকৈ ফুটাই তোলা হৈছে। 5 নম্বৰত দিয়া আছে তলত দিয়া ককাৰ সংলাপবোৰ পঢ়া। ককাৰ কথাখিনিৰ উত্তৰত ৰঘুনাথে কি ক'ব পাৰে ভাবি খালী ঠাইত লিখি কথোপকথনটো সম্পূৰ্ণ কৰা। এইফালে তোমালোকক ককাৰ সংলাপ দিয়া আছে আৰু ককাৰ কথাৰ উত্তৰত কি ক'ব পাৰে ৰঘুনাথে মই তোমালোকক ইতিমধ্যে লিখি দিছোঁ, তোমালোকে এইফালে লিখিবা। ছয় নম্বৰত দিয়া আছে তলত দিয়া বাকচটোত কিছুমান শব্দ দিয়া আছে, কাষৰ বৃত্তটোত সেই শব্দবোৰৰ অৰ্থ আছে, তাৰ পৰা সঠিক অৰ্থ বিচাৰি আনি বাকচটোৰ খালী ঠাইত লিখা। এইফালে তোমালোকক কিছুমান শব্দ দিয়া আছে আৰু এই শব্দবোৰৰ অৰ্থ তোমালোকক এই বৃত্তটোত দিয়া আছে। এই জুলুকা শব্দটোৰ অৰ্থ তোমালোকে লিখিবা একাজলি। ঔষধ শব্দটোৰ অৰ্থ লিখিবা তোমালোকে দৰৱ। ৰভা শব্দটোৰ অৰ্থ লিখিবা তোমালোকে উৎসৱ পৰৱৰ বাবে ওখকৈ দিয়া চালি। বোৱাৰী শব্দটোৰ অৰ্থ লিখিবা তোমালোকে পুত্ৰৰ পত্নী। অতিথি শব্দৰ অৰ্থ লিখিবা তোমালোকে আলহী। ন নম্বৰৰ ক নম্বৰত দিয়া আছে তলৰ সম্বন্ধ বুজোৱা শব্দবোৰত পুৰুষবাচক বিভক্তি যোগ কৰি লিখা। মই তোমালোকক ইতিমধ্যে এই সম্বন্ধ বুজোৱা শব্দবোৰত পুৰুষবাচক বিভক্তি যোগ কৰি লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। খ নম্বৰত দিয়া আছে তলৰ বাক্যকেইটা দুটাকৈ সম্বন্ধবাচক শব্দৰ ৰূপ দিয়া আছে, তাৰে অশুদ্ধটো কাটি দিয়া। প্ৰথমতে দিয়া আছে তোমাৰ দেউতাৰ ঘৰত আছেনে, ইয়াৰ অশুদ্ধ হ'ব দেউতাৰ, গতিকে দেউতাৰ শব্দটো তোমালোকে কাটি দিবা। তাৰ পাছত দিয়া আছে তোৰ ভায়েৰ বৰ বুধিয়ক, ইয়াৰ অশুদ্ধ শব্দটো হৈছে ভায়েৰ, গতিকে ভায়েৰ শব্দটো তোমালোকে কাটি দিবা। তাৰ পাছত দিয়া আছে তেওঁৰ খুৰীয়েক ঘৰলৈ গ'ল, ইয়াৰ অশুদ্ধ শব্দ হৈছে খুৰীয়েক, গতিকে খুৰীয়েকটো কাটি দিবা তোমালোকে। তাৰ পাছত দিয়া আছে আমাৰ মামাই নাচিব জানে, ইয়াত মামাই শব্দটো অশুদ্ধ, এইটো কাটি দিবা তোমালোকে। তাৰ পাছত দিয়া আছে সিহঁতৰ বৌৱেক ক'ত থাকে, ইয়াত বৌৱেক শব্দটো অশুদ্ধ, গতিকে তোমালোকে এইখিনি কাটি দিবা।
তাৰ পাছত গ নম্বৰত দিয়া আছে বন্ধনীৰ ভিতৰত থকা সম্বন্ধ বুজোৱা শব্দৰ লগত পুৰুষবাচক বিভক্তি যোগ কৰি খালী ঠাই পুৰোৱা। মই তোমালোকক ইতিমধ্যে এই খালী ঠাইবোৰ পূৰ কৰি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত দিয়া আছে তোমালোকক জ্ঞান সম্প্ৰসাৰণ। 10 নম্বৰত দিয়া আছে পঢ়ুৱাহা। এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। ক নম্বৰত দিয়া আছে গছপুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ তাৰ কিদৰে যতন ল'ব লাগে দলত আলোচনা কৰি লিখা। তোমালোকে উত্তৰত লিখিব পাৰা গছপুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ তলত দিয়া ধৰণে যতন ল'ব লাগে। গছপুলি ৰোৱাৰ পিছত ইয়াক তৃণভোজী প্ৰাণীৰ পৰা ৰক্ষা কৰিবলৈ চাৰিওফালে জেওৰা দি সুৰক্ষিত কৰিব লাগে। পুলিবোৰৰ নিয়মিত আপডাল কৰিব লাগে, যেনে প্ৰয়োজন অনুযায়ী পানী দিয়া, অপতৃণ নিৰুৱা আৰু মাজে সময়ে মাটি চহাই দিয়া। পুলিবোৰ যাতে গৰু ছাগলীয়ে নষ্ট কৰিব নোৱাৰে তাৰ বাবে চকু ৰাখিব লাগে আৰু প্ৰয়োজন হ'লে সাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। খ নম্বৰ প্ৰশ্নটো হৈছে আমলখি এবিধ ঔষধি গুণ থকা ফল। এনেধৰণৰ ঔষধি আৰু গুণ থকা কি কি ফলৰ গছ তোমালোকে দেখিছা লিখা। তোমালোকে উত্তৰত লিখিবা আমলখিৰ বাহিৰেও আমাৰ চাৰিওফালে দেখা পোৱা কেইবিধমান ঔষধি গুণযুক্ত ফলৰ গছ হ'ল শিলিখা, ভোমোৰা, বেল, নেমু, জলফাই। গ নম্বৰ প্ৰশ্নটো হৈছে কবিতাটোত ৰঘুনাথে ৰভাখন দিবলৈকে গছজোপা কাটিছিল। যধে মধে গছ গছনি কটা বন্ধ কৰিবলৈ আমি কি কি কৰিব পাৰোঁ দলত আলোচনা কৰি কোৱা আৰু লিখা। তোমালোকে উত্তৰত লিখিব পাৰা অনাহকত গছ গছনি কটা বন্ধ কৰিবলৈ আমি তলত দিয়া কামবোৰ কৰিব পাৰোঁ। গছৰ উপকাৰিতাৰ বিষয়ে মানুহক সজাগ কৰিব লাগিব। গছ কটাৰ পৰিৱৰ্তে নতুনকৈ গছ ৰোপণ কৰাৰ বাবে উৎসাহিত কৰিব লাগিব। পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে গছ কটা নিষিদ্ধ কৰিব লাগিব। 11 নম্বৰত দিয়া আছে তলত দিয়া দিৱসবোৰৰ বিষয়ে তথ্যভিত্তিক টোকা লিখা। ইয়াত তোমালোকক 3টা দিৱসৰ বিষয়ে দিয়া আছে। এই দিৱসবোৰৰ বিষয়ে মই তোমালোকক চমু টোকা লিখি দিছোঁ। এইখিনি তোমালোকে চাই লিখি ল'বা। মই এইখিনি পঢ়ি নিদিওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। বাৰ নম্বৰত দিয়া আছে তলত দিয়া পোষ্টাৰ কেইখনত বিশ্ব পৰিৱেশ দিৱসৰ বাবে একোটাকৈ শ্লোগান লিখা। ইয়াত তোমালোকক শ্লোগান এটা লিখি দিয়া আছে। এইফালে মই তোমালোকক ইতিমধ্যে শ্লোগান লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা।